মই অকল বুথৰ কাৰ্যকৰ্তাসকলৰ লগত এবাৰ লগ পালোঁ। আমাৰ কাৰ্যকৰ্তাসকল খুব কনফিডেণ্ট। আমৰি সমষ্টিৰ সকলোৱে কয় আমাৰ বিজয় সুনিশ্চিত আৰু খুব ভালদৰে জিকিম বুলি কৈছে। আমি অকণমান কষ্ট আৰু নিশ্চয়কৈ কৰিব লাগিব, সেইকাৰণেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ইয়ালৈকে আহিছোঁ। কিন্তু এটা কথা মই ক'বই লাগিব, আমাৰ বুথ কমিটিৰ সভাপতি সম্পাদকসকল খুব শক্তিশালী হৈ আছে, খুব দৃঢ় হৈ আছে। ডক্টৰ হাবিব তেৰণ ডাঙৰীয়া মোৰ মতে বহু হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। বদৰুদ্দিন আজমলৰ কি ভেলু আছে? বদৰুদ্দিন আজমলৰ ইমান দম আছে নেকি? বদৰুদ্দিন আজমলৰ আগতে আমি বাংলাদেশীয় মুছলমানৰ মানুহ, বাংলাদেশী ঘুচপেঠীয়াৰ, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ মাটি এটা এবিঘাকৈ আনিছোঁ, লাখ লাখ বিঘা কাঢ়ি আনিছোঁ। তেতিয়া আজমল ক'ত আছিলে? তেতিয়াও আজমলে একো কৰিব পৰা নাই, ভৱিষ্যতেও নোৱাৰে। এইখন অসমীয়াৰ ৰাজ্য, ভাৰতীয় ৰাজ্য, খিলঞ্জীয়া ৰাজ্য। ইয়াতে কোনো বাংলাদেশীয় মূলৰ বিদেশীৰ কথা মানা নহ'ব। এই লাগিলে আজমলেই হওক, কোনোবা বেলেগেই হওক, আমি তেওঁলোকে যি ইল্লিগেল কাম কৰিছে সেই ইল্লিগেল কাম নাইকিয়া কৰিমেই।